নগাঁৱতো কামাখ্যা প্ৰসাদ দাসৰ সৈতে চিনাকি পৰ্ব কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও আৰু হোজাই জিলাৰ 4 সমষ্টিৰ অগপ নেতা কৰ্মীৰ নগাঁৱৰ সামগ্ৰী ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত উপস্থিত মন্ত্ৰী কেশৱ মহন্ত অগপ নেতা মণিমাধৱ মহন্ত আৰু প্ৰাৰ্থী কামাখ্যা প্ৰসাদ দাসসহ সমাৱেশ 5 শতাধিক নেতা কৰ্মীৰ কোনকেইখন আসন বিচাৰিছিলো সেয়া বেলেগ কথা কিন্তু সৰ্বসন্মতিক্ৰমে কামাখ্যা প্ৰসাদ দাসক কাজিৰঙাৰ পৰা প্ৰক্ষেপিত কৰা হৈছে আমি তাছাক আদৰি লৈছো এই মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ আমি অগপতলৈ 2খন আসনতে জিকিম ধুবুৰীতো জিকিম বৰপেটাতো জিকিম সংখ্যালঘু ভোটৰ ক্ষেত্ৰত ধুবুৰীত অগপ যথেষ্ট আগবাঢ়ি গৈছে এই দাবী কেশৱ মহন্তৰ বিজেপিৰ বিকাশৰ জয়যাত্ৰাৰ বাবে গৌৰৱ গগৈ জয়ী হ'ব নোৱাৰে গৌৰৱ গগৈ দেউতাকৰ ৰেফাৰেন্সত আহিছে কটাক্ষ কেশৱ মহন্তৰ বহুবাৰ পৰাজয় বৰণ কৰিছিলো তথাপিও ৰাইজৰ মাজত আছো ৰেডিমেড অথবা ফুটবল নহয় দলে দায়িত্ব সহকাৰে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে এই পট্টৰ কামাখ্যা প্ৰসাদ দাসৰ তপন গগৈ আৰু দেৱ গগৈৰ সাক্ষাৎ সৌজন্যমূলক হ'ব পাৰে আশ্বস্ত কৰিলে দাসায়ে বিজেপিয়ে ৰাজনীতিতে আউল লগাবলৈ অহা নাই ৰাইজৰ বাবেহে আহিছে অখিল গগৈ আৰু অলপ পৰিপক্ক হ'ব লাগে তেওঁ ভাবিব নালাগে যে তেওঁ অসমৰ বৰ শক্তিশালী কণ্ঠ কটাক্ষ দাসাৰ সীমাৰ বাহিৰলৈ নগৈ সংযত হ'বলৈ গৌৰৱ গগৈক অনুৰোধ কামাখ্যা প্ৰসাদ দাসৰ নগৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট ইছা 24x7 নগাঁও জিলা অসম গণ পৰিষদৰ সভাপতি মণিমাধৱ মহন্তকে ধৰি আমাৰ আটাইখিনি বিষয়ববীয়া আৰু আমি ইয়াত অসম গণ পৰিষদৰ লগত আমাৰ প্ৰাৰ্থীগৰাকীয়ে সকলো সুন্দৰভাৱে মত বিনিময় কৰিলে আৰু আজিৰ পৰা যৌথভাৱে প্ৰতিটো সমষ্টিত এখন যুটীয়া নিৰ্বাচন পৰিচালনা সমিতিৰ তত্ত্বাৱধানত 4টা সমষ্টিত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ এই নিৰ্বাচনটো একেলগে পৰিচালিত হ'ব আৰু 4টা সমষ্টিত 3টা সমষ্টিতে আমাৰ বিধায়ক আছে এটা সমষ্টিত খালি আমাৰ বিধায়ক নাই তথাপিও তাত আমাৰ মিউনিচিপালিটি আছে এজিপিৰ আমি আশা কৰিছোঁ এইবাৰ আমি ইয়াত আগতকৈ অধিক ভোটত আমাৰ প্ৰাৰ্থীগৰাকীক নিৰ্বাচিত কৰিব পাৰিম আৰু তাৰ আগতে কলিয়াবৰত আমাৰ যৌথ সভা হ'ল গতিকে আমি এই যিটো সংসদীয় সমষ্টি তাৰ 5টা বিধান সভা য'ত নগাঁও আৰু হোজাই মিলি আছে নগাঁও হোজাই জিলা মিলি তাত আমি আমাৰ প্ৰাৰ্থীগৰাকীৰ উপস্থিতিত আমি এক নিৰ্বাচনী কুচকাৱাজ প্ৰক্ৰিয়া যিয়ে নকওক আমি আৰম্ভ কৰিম ভাল এনেওতো ভালেই আজি আৰু ফৰ্মেলি তেখেতৰ লগত কথা পাতিছোঁ ভাল লাগিছে তেওঁ মন্ত্ৰী হিচাপে নহয় চাগে তেওঁ এটা সুসম্পৰ্ক আছে আমাতকৈ বয়সত ডাঙৰ আৰু এই সমষ্টিৰ বিধায়ক তেওঁ আৰু দল অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি হৈ আছে যথেষ্টখিনি মিলাই তেওঁ এটা ভাল লগা পৰিৱেশ অতি গুৰুত্বপূৰ্ণ কথা কৈছিল ভাষণ প্ৰসংগত যে আপোনাৰ খুৰাকে অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক এজন ব্যক্তি আছিল আৰু তেনে ক্ষেত্ৰত আজি অসম গণ পৰিষদ বিজেপি দলৰ লগত মিত্ৰতা কৰি নিৰ্বাচন খেলিব সেইকাৰণে তেওঁ যথেষ্ট সুখী কেনে লাগিছে আমি সৰু থাকোঁ অসম গণ পৰিষদ সংবিধান প্ৰস্তুত সমিতিৰ সৈতে মোক খোলা জড়িত আছিলে অসম আন্দোলনৰ সৈতে জড়িত আছিলে আৰু আমি সৰু থাকোঁতে অসম আন্দোলনো দেখিছোঁ CRP কেনেকৈ অত্যাচাৰ কৰে সেয়াও দেখিছিলোঁ আৰু কালক্ৰমত অসম গণ পৰিষদৰ শাসন অহাও দেখিছোঁ আৰু উত্থান পতনো দেখিছোঁ গতিকে নিশ্চিতভাৱে এটা সম্পৰ্ক আছে অসম গণ পৰিষদ আঞ্চলিকতাবাদী ৰাজনীতিও মই দেখিছোঁ আচলতে জানো মই দেখিছোঁ আঞ্চলিকতাবাদী ৰাজনীতি আৰু আঞ্চলিকতাবাদী ৰাজনীতিৰ সৈতে ৰাষ্ট্ৰীয় ৰাজনীতি কেনেদৰে সংযোগ হয় সেয়াও দেখিছোঁ গতিকে নিশ্চিতভাৱে ভাল লগা কথা এটা আমাৰ এইকাৰণে কওঁ যে মানুহখিনিয়ে ভাবে যে আমাক যিটো ৰূপ দেখে সেইটো ৰেডিমেড ৰূপ বুলি ভাবে 2004 হাৰিছোঁ 2009 হাৰিছোঁ 2011 হাৰিছোঁ ডেফিনেটলি এটা আমি সংগ্ৰামৰ মাজেদি জেগালৈ আহিছোঁ মানুহে যে ভাবিছে ৰেডিমেড আহিছে আমি ৰেডিমেড কিন্তু অহা নাই ফুটবল বুলিও কয় বুলি আপুনি কৈছিল কোনোবা এজনে কৈছে ফুটবল বুলি কিন্তু সেইটো মই নাজানো মানে এইকাৰণে মই ক'ব লগা হৈছে যে আমাক আচলতে দলৰ টিকট যেতিয়া প্ৰদান কৰে এটা দলে ৰেছপন্সিবিলিটি প্ৰদান কৰে
এনেকুৱা নহয় যে য'তে ত'তে টিকেট এটা দি দিব পাৰে। টিকেটটোতো উঠি প্ৰাৰ্থীত্ব দিয়াটো ইমান সহজ কথাটো নহয়, বহুত টান প্ৰক্ৰিয়া। সেই টান প্ৰক্ৰিয়াৰ মাজেৰে মোক দলে বিশ্বাস কৰিছে, মোক দলে দিছে, মই তাতে আহিছোঁ। তপন গগৈয়ে ডিব্ৰুগড় লগ পোৱাটো গৌৰৱ গগৈয়ে কৈছে এয়া ভুৱা প্ৰচাৰ চলাইছে বা প্ৰবঞ্চনা যেনেকে মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ লগত ভিডিঅ' ফটো দিছিল, এয়া ভুৱা প্ৰচাৰ বুলি কৈছে। তেওঁ ক্ষমা খোজাৰ দাবী জনাইছে। বিজেপিৰ ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী জনাইছে। মইতো ছবি দেখিছোঁ দেখোন, গামোচা পিন্ধাই তেওঁ একেলগে থিয় হৈছে। ভুৱাটো হ'ব নোৱাৰে। নাজানো তেওঁলোকে ৰাজনীতিৰ ক্ষেত্ৰত কিমান মিছা কথা কয়, সেইটো মই শুনা নাই। কিন্তু ফটোত আজি তপন গগৈ ডাঙৰীয়াক ডিব্ৰুগড়ৰ সৈতে একেলগে দেখিছোঁ। সেইটো এটা সৌজন্যমূলক সাক্ষাৎ হ'ব পাৰে। ডিব্ৰুগড় এজন সাংসদ, ডিব্ৰুগড় ব্যক্তিভাৱে ভাল মানুহ। আমি এতিয়া 27 তাৰিখে দিম বুলি ভাবিছোঁ নমিনেশ্যন। আপোনালোকৰ ওচৰত এটা মই কথা, আমি ৰাজনীতিত মানুহৰ কাৰণে আহিছোঁ, মানুহৰ কাম কৰিবলৈ আহিছোঁ। ৰাজনীতিত বহুত আল লগাবলৈ অহা নাই। মই এই কথাটো সেইকাৰণে কৈছোঁ যে তেওঁলোকে ৰাজনীতিক বহুত সময়ত বহুত ধৰণে প্ৰজেকশ্যন কৰে। মই কিন্তু মানুহৰ কাম কৰিবলৈ কাৰণেহে ৰাজনীতি আহিছোঁ। সেই কথাত মই আপোনালোকৰ ওচৰত কৈছোঁ।